আজি মই বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ এটি বিখ্যাত গল্প সিহঁতেও পাহাৰ বগালে শীৰ্ষক গল্পটোৰ ক্ৰিয়দাংশ পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। এই গল্পটোত দুটা চৰিত্ৰ আছে, এটা পুৰুষ এটা নাৰী, কিন্তু মোৰ কণ্ঠত মই দুয়োটা চৰিত্ৰৰে কথোপকথন মোৰ কণ্ঠেৰে দিবলৈ চেষ্টা কৰিম। সিহঁতেও পাহাৰ বগালে, গল্পকাৰ সৌৰভ কুমাৰ চলিহা। দূৰত বাৰু সেয়া কিহৰ পোহৰ? সেয়া জোৰৰ পোহৰ। সেয়া এখন খাচীয়া গাঁও, স্মিত নে তেনেকুৱা কিবা নাম, হয়তো লাইটকৰ বা লুমচিয়েং। তুমি ভালদৰে নাজানা? বহুদিন হ'ল পাহৰিছোঁ। কি হৈছে তাত? আজি উৎসৱৰ ৰাতি নংক্ৰেম নাচ? নহয়, নংক্ৰেম নাচৰ সময় বোধ কৰোঁ এতিয়া নহয়, হয়তো স্বাটছুম মিনচিয়েম বা আন কিবা উৎসৱ। আৰু সেয়া কিহৰ শব্দ? সেয়া ঢোলৰ শব্দ আৰু বাঁহী, আৰু শুনা সেয়া গানৰ সুৰ, আৰু শুনিছানে সেয়া গীটাৰৰ ঝংকাৰ। সেইটো গীটাৰৰ ঝংকাৰ বা দুইটাৰা খাচীয়া বাদ্যযন্ত্ৰ স্পেনিছ গীটাৰৰ দৰে। ইমান দূৰৰ পৰা বৰ ভাল শুনি, আৰু ইমান দূৰৰ পৰা জোৰৰ সৰু সৰু পোহৰবোৰো বৰ ধুনীয়া দেখি। আৰু অলপ উঠিলে দেখা পাবা তলত নামনিত অসংখ্য সৰু সৰু পোহৰৰ বিন্দু, অযুত অযুত পোহৰৰ বিন্দু। সেয়া কি? সেয়া শ্বিলং। তুমি এই পাহাৰখনৰ ক'ত কি আছে সকলো জানা? গাঁওখনলৈ কেনেকৈ যাব লাগে জানা? সকলো নাজানো, অলপ অলপ জানো। সেইখনেই তুমি মোলৈ লিখা পাহাৰখন। ইয়াতেই তুমি অকলে অকলে বগাবলৈ আহিছিলা? এইখনেই মই তোমালৈ লিখা পাহাৰখন। ইয়াতে মাজে মাজে বগাবলৈ আহিছিলোঁ, যেতিয়া তোমাৰ কথা বৰকৈ মনত পৰিছিল। প্ৰথম মই অকলে অহা নাছিলোঁ। প্ৰথমে বিভা নিভাহঁতৰ লগত ৰাতিপুৱা ৰাতিপুৱা ইয়াত ফুৰিবলৈ আহিছিলোঁ, খুব ৰাতিপুৱা। পাছত নিজে নিজে পাহাৰখন চিনিব পৰা হ'লোঁ। বিভা নিভাহঁত তেতিয়া একেবাৰে সৰু আছিল নহয়নে? 6 বছৰ 8 বছৰ, এতিয়া বৰ একোজনী হ'ল। 5 বছৰৰ আগৰ কথা। ভাগৰ লাগিছে? নাই লগা, একেবাৰে নাই লগা। আৰু অলপ বগাব পাৰিবা? পাৰিম। তোমাৰ শ্বিলঙৰ পোহৰবোৰ চাবৰ মোৰো মন গৈছে। এই পাহাৰখনলৈ আহিলেই মনত পৰে বহুদিন আগে এটা গল্প পঢ়িছিলোঁ। গল্পটো মনত নাই, মাথো তাৰ নামটো মনত আছে। সিহঁতে পাহাৰ বগালে। কি ধুনীয়া নাম। মই তোমাৰ কথা ভাবিছিলোঁ তুমি আৰু ময়ো পাহাৰ বগাম। আটাইতকৈ ওখ, আটাইতকৈ বন্ধুৰ পাহাৰখন বগাম। ভবাই নাছিলোঁ কেতিয়াবা সম্ভৱ হ'বগৈ। কিন্তু আজিতো মই তোমাৰ লগে লগে পাহাৰ বগাইছোঁ। এৰা, কিন্তু এতিয়াও মোৰ বিশ্বাস হোৱা নাই। আমি কেনেকৈ পাহাৰ বগাই থাকিব পাৰিম? মই অকল পাহাৰখন বগাব নোখোজোঁ। মোৰ অকল পাহাৰখন নালাগে, পাহাৰখনৰ লগতে তাত মোক তোমাকো লাগে।
যেনেকৈ পাহাৰখনৰ লগত মোৰ তাৰ শিলবোৰ আৰু জুৰিবোৰ লাগে, তাৰ ঘাঁহবোৰ আৰু সৰল গছবোৰ লাগে। পাহাৰখন তোমাৰ, তাৰ জুৰিবোৰ আৰু তাৰ সৰল গছবোৰ তোমাৰ। মোৰ এটা ইচ্ছা আজি পূৰণ হ'ল, আৰু ইটো ইচ্ছা কৰিবলৈ আৰু সাহ নহয়। 5 বছৰ আগৰ ইচ্ছা, এতিয়াও ইচ্ছাটো কৰিবৰ মন যায়, কিন্তু আজিকালি আৰু সাহ নহয়, অধিকাৰ নাই। কিবা লাগিছে? কিবা দেখিছা? নাই দেখা। কি? এৰা। এন্ধাৰ ঘন হৈ আহিছে, একো মনিব নোৱাৰি। অলপ পাছতে কুঁৱলী পৰিব। তোমাৰ ভৰিৰ তলত শিলবোৰৰ শব্দ শুনিছনে? শুনিছোঁ। আৰু সৰল গছবোৰৰ মাজেৰে বতাহৰ হু হু শব্দ। আৰু ক'ৰবাত জিলিৰ মাত। সেয়া জিলিৰ মাত? ঠিক নাজানো, বোধকৰোঁ জিলিৰে মাত। সেয়াও শুনিছোঁ। আৰু এখন কিতাপৰ নাম তাত মনত পৰিছে, জাপানী কবিতা। ভৰা জোন আৰু জিলিৰ মাত। আজি আকাশত জোন নাই, কিন্তু তৰা আছে। ভৰা জোন আৰু জিলিৰ মাত। ধুনীয়া নাম। তুমি কিমান পঢ়িছা? আৰু লিখিছোঁ, মোৰ 5 বছৰৰ আগৰ মোৰ চিঠিবোৰ মনত আছেনে? কেনেকৈ মই মাজে মাজে মাহীদেউৰ ঘৰলৈ বুলি শ্বিলঙলৈ গুচি আহিছিলোঁ আৰু তোমাৰ কথা ভাবিছিলোঁ। মনত আছে? তুমি লিখিছিলা, তুমি সন্ধিয়া এন্ধাৰ হোৱাৰ আগে আগে পাহাৰখনৰ শিল এটাৰ ওপৰত বহিছা। বহু নামনিত এডাল মোটা সূতাৰ দৰে এটা নিজৰা বৈ গৈছে। তাৰ কুলু কুলু শব্দই নিৰ্জন পাহাৰৰ সন্ধিয়াটো ভৰাই দিছে। ঘণ্টাৰ পাছত ঘণ্টা কোনো মানুহৰ দেখা দেখি নাই। মাজে মাজে ভাবোঁ, মাথো কেতিয়াবা হঠাৎ একোটা খাচীয়া খৰিকটীয়াই কান্ধত খৰিৰ বোজালৈ পাহাৰৰ মূৰ এটাৰ পৰা ওলাই নামি আহিছে আৰু তোমাৰ কাষেৰে অকাই পকাই নামি গৈ তলত অদৃশ্য হৈ গৈছে। আৰু এই পাহাৰ আৰু নিজৰা আৰু সৰল গছ আৰু তোমাৰ সকলো চিন্তা অভিসাৰ ওপৰে হু হু শব্দৰে বতাহ বৈ গৈছে। তোমাৰ চুলিবোৰ আৰু তোমাৰ গলাৰ মাফলাখনৰ দৰে বাৰে বাৰে বিশৃংখল আউল বাউল হৈ গৈছে।